আমি আজি এটি নতুন ভিডিও লৈ আহিছো আমি ম্যাথছৰ বৃত্ত সম্পৰ্কে এই ভিডিওৰ সবিশেষ আলোচনা কৰিম যিখিনি আমাৰ বেসিক লাগে ক্লাস 5 টু ক্লাস 10 লৈকে আমাৰ যিখিনি বৃত্তৰ আমাৰ কনসেপচন লাগে সেই কনসেপ্টখিনি আমি ইয়াত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম এই ভিডিওত সকলোৱে যেন তোমালোকে ভালদৰে চোৱা ভিডিওটো গতিকে আহা আমি ভিডিওটো আৰম্ভ কৰো ন বৃত্ত বুলি মই ইয়াত লিখিছো বৃত্ত কি প্ৰথম আমাক লাগিব বৃত্ত কি বস্তু হেতু আমি জানিব লাগিব এতিয়া মই ইয়াত যদি এটা বিন্দু লৈছো এটা বিন্দু ধৰা এই বিন্দুটো নাম দিছো মই ও বিন্দুৰ পৰা মই এটা নিৰ্দিষ্ট দূৰত্ব লৈছো ইয়াৰ পৰা ইয়ালৈকে এটা নিৰ্দিষ্ট দূৰত্ব লৈছো মই সেই দূৰত্বটো ধৰা বেলেগ হ'ব পাৰে ইয়াত মই ধৰি লৈছো এই দূৰত্বটো 5 cm বা 6 cm বা 7 cm বা মই যিকোনো এটা লওঁতে কি 6 cm লৈছো ধৰি লোৱা এই বিন্দুটোৰ পৰা 6 cm ত এটা বিন্দু দিছো আৰু কাখতে এটা দিছো এনেকে 6 cm এনেকে 6 cm এনেকে 6 cm সব কাখে কাখে বিন্দু দি আমি এনেকুৱা এটা আকৃতি পালো না এইটো কিন্তু এই আকৃতিটো কিন্তু কি হৈছে বিন্দুবিলাকৰ মাজে মাজে এনেকে খোলা হৈ আছে খোলা গটিকে এই বিন্দুবিলাক যদি সংযোগ কৰা হয় প্ৰতিটো বিন্দুৰ কাখে কাখে যদি একদম মানে লগাই দিয়া যায় বিন্দুবিলাক তেনহলে আমি কি এনেকুৱা এটা আমি এনেকুৱা এটা বন্ধ ক্ষেত্ৰ পাম এই বন্ধ ক্ষেত্ৰ আৰু এইডাল হ'ব এইডালকে কোৱা হৈছে বৃত্ত ক্লিয়াৰ হৈছে এটো যদি খোলা থাকে এটা সাইড এনেকে যদি খোলা থাকে এটো কিন্তু বৃত্ত হ'ব নৰে এই বন্ধ হ'ব লাগিব ক্লোজড গটিকে কোনো এটা নিৰ্দিষ্ট বিন্দু লৈছো মই সেই নিৰ্দিষ্ট বিন্দুৰ পৰা 6 cm মানে কি ইয়াত 6 cm ইয়াত 6 তাৰ মানে কি সমান ইয়াৰ পৰা সমান দূৰত অৱস্থিত এই বিন্দুবিলাক যদি সংযোগ কৰি ফেলে বিন্দুবিলাকেৰে গঠিত এই চিত্ৰটো হৈছে বৃত্ত আমি যদি সংজ্ঞা হিচাপত দিব লাগে এটো কি কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী শব্দটোৰ অৰ্থ সমান দূৰত থকা তাৰ মানে সমদূৰৱৰ্তী এই বিন্দুবোৰৰ সমষ্টিয়ে হৈছে বৃত্ত ঠিক আছে আমি বৃত্তটো বুজি পালো এতিয়া আমি আহো বৃত্তত কিমান প্ৰকাৰৰ হেনেকুৱা কোনো ধৰণৰ কথা নাথাকে বৃত্ত কি প্ৰকাৰৰ কিবা কি আমি আগতে যেনেকৈ ত্ৰিভুজ পাইছিলো বা আমি কোণ পাইছিলো কোণ ইমান প্ৰকাৰ কোণ কি কোণৰ প্ৰকাৰ বৃত্তৰ কোনো প্ৰকাৰ নাই বৃত্তৰ কিন্তু কিছুমান পদ আছে বৃত্তটোৰ ভিতৰতে থকা বৃত্তটোৰ লগত সংলগ্ন কিছুমান পদ বা বৃত্তটোৰ কিছুমান অংগৰ নাম আমি ইয়াত বুজিবলৈ চেষ্টা কৰিম যেকেইটা আমাৰ প্ৰয়োজনীয় হয় না মই ইয়াত লিখি দিছো অংগকেইটা মই এটা এটাকে আমি আলোচনা কৰি যাওঁ এই ভিডিওটোত প্ৰথম আহিব আমাৰ বৃত্ত কেন্দ্ৰ বা কেন্দ্ৰ বুলি কওঁ চেণ্টাৰ গতিকে বৃত্ত কেন্দ্ৰনো কি যদি আমি এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্ত আকো এটা মোৰ সঠিক হোৱা নাই বৃত্তটো হাতে ৰাখিছো নহয়তো গতিকে এই কোনটো বিন্দু কেন্দ্ৰ কৰি ৰাখিছো মই ও বিন্দু যিটো বিন্দুক কেন্দ্ৰ কৰি এই বৃত্তটো অংকন কৰা হয় না যিটো বিন্দুক কেন্দ্ৰ কৰি বৃত্ত এটা অংকন কৰা হয় সেই বিন্দুটোকে কোৱা হয় কেন্দ্ৰ বা বৃত্তটোৰ কেন্দ্ৰ এতিয়া এই বৃত্তটোৰ নাম এটা বুলি ক'লে কি আমি কি সদায় কেন্দ্ৰটোতে আমি বৃত্তটোৰ নামকৰণ কৰো কি ও কেন্দ্ৰীয় বৃত্ত এইটো যদি মই পি দিও এই বৃত্তৰ নাম হ'ব পি কেন্দ্ৰীয় বৃত্ত কি দিলি কিউ কেন্দ্ৰীয় বৃত্ত গটিকে যিটো বিন্দু কেন্দ্ৰ কৰি কোনো এটা বৃত্ত অংকন কৰা হয় সেই নিৰ্দিষ্ট বিন্দুটোকে কোৱা হয় বৃত্ত কেন্দ্ৰ ঠিক আছে এটো হৈ গল কেন্দ্ৰ পৰিধি সাৰকামফাৰেন্স হয় না পৰিধি কাক বলে বৃত্তৰ পৰিধি এটো অকেন্দ্ৰীয় বৃত্তৰ পৰিধি বুলি ক'লে তাৰমানে আমাৰ এই যে বৃত্তটো পালো অকেন্দ্ৰীয় বৃত্ত এটা পালো নহয় আমি বৃত্তটো অংকন কৰিলো বৃত্তটো অংকন কৰোঁতে এই বৃত্তটোৰ পৰিমাপ মানে কি দৈৰ্ঘ্য যিমান তাৰ ইয়াত যদি আমি খুঁটা এডাল পেলাই দিওঁ এনেকে এই গোটেইখিনি কোৱা হ'ব বৃত্তৰ পৰিধি বুজি পাইছা বৃত্তৰ পৰিধি এইটো বৃত্তৰ পৰিসীমাটোকে বা পৰিমাপটোকে কি কোৱা হয় বৃত্তৰ পৰিধি বুলি কোৱা হয় বৃত্তৰ পৰিধি হৈছে তে ব্যাসাৰ্ধলৈকে আমি আহো ব্যাসাৰ্ধ মানে কি এটো বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিত মই এটো পৰিধি বুলি ক'লে না পৰিধি যিকোনো এটা বিন্দু দাও ধৰা ও এ যদি মই সংযোগ কৰো এই পৰিধিৰ পৰা এটা বিন্দু দিছো আৰু এটো বৃত্তৰ কেন্দ্ৰটোৰ বিন্দুৰ নাম কি ও কেন্দ্ৰীয় বৃত্ত গটিকে এই বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড ব্যাসাৰ্ধ বুলি কোৱা হয়
বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো ইয়াতো হ'ব পাৰে ইয়াতো দিয়া পাৰে ইয়াত য'ত দিয়া গতিকে বৃত্তৰ কেন্দ্ৰ আৰু পৰিধি যিকোনো বিন্দু সংযোগী ৰেখাখণ্ড এই এটা ৰেখাখণ্ড এই ৰেখাখণ্ডটোলৈকে কোৱা হৈছে জ্যা ব্যাসাৰ্ধ তাৰমানে বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ যদি আমি এডাল যিকোনো এডাল ৰেখা টানো সেইডালক কোৱা হয় ব্যাসাৰ্ধ আৰু এটা নিৰ্দিষ্ট বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধই কিন্তু সদায় সমান কাৰণ ইয়াৰ পৰা সমান দূৰত আছে সব সমদূৰৱৰ্তী বিন্দুবিলাকৰ সমষ্টি আছিল নহয় গতিকে সমান দূৰত আছে নেকি এইডাল ব্যাসাৰ্ধ যিমান দীঘল এইডাল সিমান হ'ব এইডাল গোটেইবিলাক ব্যাসাৰ্ধ এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় সমান ক্লিয়াৰ হৈছে ব্যাসাৰ্ধটো এতিয়া আমি আহোঁ জ্যা এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট এইটোলৈকে আমাৰ উপপাদ্য বহুত আহিব পৰৱৰ্তী ক্লাছবিলাকত গতিকে জ্যা বুলি ক'লে আগতে আমাৰ ব্যাসাৰ্ধ আছিল বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো বিন্দু সংযোগী এইবাৰ কিন্তু পৰিধিৰ যিকোনো দুই মূৰ সংযোগী এটা যদি মই পি বিন্দু দিওঁ এটা কিউ বিন্দু দিলোঁ ধৰা দুটা বিন্দু লৈছোঁ মই পৰিধিৰ যিকোনো দুটা বিন্দু লৈছোঁ মই এই দুইটা বিন্দু যদি মই সংযোগ কৰি দিওঁ ৰেখা এডালেৰে গতিকে পৰিধিৰ যিকোনো দুই মূৰ সংযোগী ৰেখাখণ্ডক জ্যা বুলি কোৱা হয় এডালক জ্যা পৰিধিৰ যিকোনো দুই বিন্দুৰ সংযোগী ৰেখাখণ্ডক জ্যা বুলি কয় জ্যাডালৰ নাম কি হ'ব পি কিউ জ্যা ঠিক আছে পি কিউ জ্যা এইবাৰ আমি ব্যাসটো আলোচনা কৰোঁ ব্যাস আমাৰ অলপ আগৰ সূত্ৰটো আমি মনত কৰোঁ যে জ্যা ব্যাসাৰ্ধ আছিল কি কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাখণ্ড এইডাল হ'ল ব্যাসাৰ্ধ আৰু আমি কি এটা আলোচনা কৰিলোঁ বৃত্তৰ যিকোনো দুই মূৰ সংযোগী ৰেখাখণ্ডক জ্যা বুলি কয় গতিকে এইবাৰ আহিল ব্যাসতো সূত্ৰটো জ্যাৰ নিচিনাই বৃত্তৰ যিকোনো দুই মূৰ সংযোগী ৰেখাখণ্ডক ব্যাস বুলি কোৱা হ'ব যদিহে কি হ'ব সি কেন্দ্ৰৰ মাজেৰে যায় সেই জ্যাডাল এইডাল যদি জ্যা ধৰা আৰ এছ এডাল ৰেখা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে তাৰমানে সূত্ৰটো এনেকুৱা হ'ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে বৃত্তটোৰ দুই মূৰ সংযোগী ৰেখাখণ্ডক ব্যাস বুলি কোৱা হয় বা কেন্দ্ৰগামী জ্যাই হ'ল ব্যাস একদম শৰ্টকে ক'লি বুজি পোৱা যায় কেন্দ্ৰগামী জ্যাডালেই হৈছে ব্যাস কেন্দ্ৰগামী মানে কেন্দ্ৰৰ মাজেৰে যাবহি কেন্দ্ৰগামী জ্যা এণ্ডাল জ্যা আছিল নহয় এণ্ডাল জ্যা কিন্তু জ্যাই আৰু এইডালো জ্যাই দুই মূৰ সংযোগ জ্যাৰ চৰ্তটো সম্পূৰ্ণ কৰিছে এই যে বৃত্তটোৰ যিকোনো দুই মূৰ সংযোগী ৰেখাখণ্ডক জ্যা বোলে গতিকে এণ্ডালো জ্যাই হ'ব কিন্তু ব্যাস বুলি ক'লে কি হ'ব বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যোৱা বৃত্তৰ দুই মূৰ সংযোগী ৰেখাখণ্ডক জ্যা বুলি কোৱা হ'ব বা কেন্দ্ৰগামী ব্যাস বুলি কোৱা হ'ব বা কেন্দ্ৰগামী জ্যাই হৈছে ব্যাস ক্লিয়াৰ হৈছে এতিয়া চাপ বা ধনু মই এটা বৃত্ত আঁকিছোঁ ইয়াতে বৃত্তটো যদিও এনে হাতেৰে আঁকিছোঁতো মানে ইমান একুৰেট হোৱা নাই কিন্তু আমি সংজ্ঞাখিনি বুজাৰ কাৰণে এই বস্তুখিনি টপিকখিনি বুজাৰ কাৰণে আমি আঁকি লৈছোঁ এইটো কেন্দ্ৰ অকেন্দ্ৰীয় বৃত্ত এইটো বৃত্তটোৰ নাম কি অকেন্দ্ৰীয় বৃত্ত এতিয়া চাপ বা ধনু বুলি ক'লে একেবাৰে সহজ এইটো হ'ল পৰিধি আছিল পৰিধিত মই যিকোনো দুটা বিন্দু এনেকৈ ল'লোঁ কাটি এই এটা ধৰা এ বিন্দু এইটো এটা বি বিন্দু হয়নে এ আৰু বি বিন্দু এ বি আৰু এ আৰু বিন্দু যদি মই বৃত্তটোৰ এই পৰিধিটোক দুটা ভাগ কৰি দিলোঁ বৃত্তটোক দুটা ভাগ কৰি দিলোঁ ইয়াৰ পৰাই ইয়ালৈকে এইখিনি আৰু ইয়াৰ পৰা ইয়ালৈকে এইখিনি এই দুইফালে দুটা কি বুলি কোৱা হ'ব চাপ বা ধনু বুলি কোৱা হ'ব চাপ গতিকে তাৰমানে সূত্ৰটো আমাৰ সংজ্ঞাটো এনেকুৱা হ'ব পৰিধিৰ যিকোনো এটা অংশ কাটি লৈছিলোঁ নহয় এইটো এইখিনি অংশ এ বি পৰিধিৰ যিকোনো এটা অংশক এ বি অংশটো কাটি লৈছোঁ চাপ বা ধনু চাপৰ চিহ্নটো এনেকৈ দিলে হ'ল তাৰমানে এইটো গম পাব চাপ আৰু এডাল দেই এইটো এডাল এনেকৈ এ বি পৰিধিৰ যিকোনো এটা অংশক চাপ বা ধনু বুলি কোৱা হয় সূত্ৰটো এনেকুৱা তাৰমানে এটা অংশ এতিয়া চাপৰ আমি তিনিটা ভাগ পাম আমি চাপক লৈ তিনিটা আমি আৰু কনচেপ্ট আমি ল'ব লাগিব যেনে উপচাপ অধিচাপ আৰু অৰ্ধবৃত্ত এই তিনিটা গতিকে উপচাপ অধিচাপ আৰু অৰ্ধবৃত্ত এতিয়া উপচাপ কাক বুলি কোৱা হয় উপচাপক গৌণ চাপ বুলিও কোৱা হয় উপচাপ মানে কি এই এ বি যে মই কাটি ল'লোঁ এ বি হয়নে এতিয়া তুমি দেখিলে গম পাবা এই অংশটো কৈছোঁ এ বি অংশটো আৰু এইফালে যদি মই এটা চি দিওঁ চি এটা বিন্দু মই দি থ'লোঁ এইখিনি এই চি তাৰমানে ইয়াতে দুটা চাপ আছে চাবচোন এ বি চাপ এটা আছে আৰু এ চি বি চাপ এটা আছে অলপ দীঘলকৈ আছে নহয় এ চি বি এইটো এটা চাপ এ বি চাপ আৰু এ চি বি চাপ ইয়াৰ পৰা ইয়ালৈকে কোনটো চাপ ডাঙৰ চাবাচোন এইটো চাপ সৰু এ বি চাপটো সৰু এ চি বি চাপটো ডাঙৰ গতিকে এই সৰু চাপটো কোৱা হয় উপ বা গৌণ চাপ বুজি পাইছা
আৰু এই ডাঙৰ চাপটো যিগুলো ACB চাপটো ক হ'ব অধিচাপ বা মুখ্য চাপ এটো অধিচাপ আৰু এটো উপচাপ মনত ৰাখিবা অধিচাপ আৰু উপচাপ তাৰ মানে AB সৰু অংশক তাৰ মানে আমাৰ যেতিয়া অৰ্ধবৃত্ত পঢ়িম তেতিয়া এই কনসেপচনটো আৰু ক্লিয়াৰ হ'ব কনসেপ্টটো আমাৰ ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব মই তথাপিও ইয়াতে বুজাই দিছো যে AB উপচাপ বুলি কোৱা হ'ব আৰু অধিচাপ কাক কোৱা হ'ব ACB ডাঙৰখিনিক হয়নে এতিয়া অৰ্ধবৃত্ত অৰ্ধ শব্দৰ অৰ্থ আধা ন আৰু বৃত্তটোৰ আধা তাৰ মানে এটা এই PQ এডাল কি হৈছে বৃত্তৰ কেন্দ্ৰগামী জ্যা এডাল বৃত্তৰ কেন্দ্ৰগামী জ্যা হলে কি হ'ব ব্যাস তাৰ মানে ব্যাসে এই বৃত্ত এটা সমানে দুভাগত ভাগ কৰে বুজি পাইছানে এই ব্যাস এডালে বৃত্ত এটা PQ ব্যাসে এই অকেন্দ্ৰীয় বৃত্তক কি কৰিছে সমানে দুভাগত ভাগ কৰে তাৰ ব্যাসবিলাকে বৃত্তটোক দুটা ভাগত ভাগ কৰে আৰু এই প্ৰতিটো ভাগকে একোটা অৰ্ধবৃত্ত বুলি কোৱা হয় বুজি পাইছা এই এটা ভাগক অৰ্ধবৃত্ত এই এটা ভাগক অৰ্ধবৃত্ত এই অৰ্ধবৃত্ত কি হ'ব PCQ আৰু এইটো সাইডৰ অৰ্ধবৃত্ত PABQ এইটো এটা অৰ্ধবৃত্ত গতে এই অৰ্ধবৃত্ত বুলি ক'লে কি বৃত্তৰ ব্যাসেই বৃত্তটো সমানে দুভাগত ভাগ কৰে আৰু প্ৰতিটো ভাগকে এটা অৰ্ধবৃত্ত বুলি কোৱা হয় আধা বৃত্ত তাৰমানে নহয় অৰ্ধবৃত্ত এতিয়া আগৰলৈকে আমি অলপ ঘূৰি যাওঁ তেতিয়া আমাৰ ক্লিয়াৰ হ'ব কি অৰ্ধবৃত্ত তাৰমানে অৰ্ধবৃত্ততকৈ যদি সৰু হয় ইটো সৰু না অৰ্ধবৃত্ত এইটো অৰ্ধবৃত্ততকৈ যদি সৰু হয় চাপটো তেনেহলে তাক উপচাপ বুলি ক'ব পাৰো আমি আগৰ সূত্ৰটো আৰু অলপ সহজ হৈ যাব আৰু অৰ্ধবৃত্ততকৈ যদি ডাঙৰ হয় তাৰমানে ইয়াৰ পৰা ইয়ালৈকে এইটো অৰ্ধবৃত্ত লেখিনি তাতকে ডাঙৰ হৈছে না এইখিনি বস্তু ইয়ালৈকে ডাঙৰ হৈছে তাক কোৱা হ'ব অধিচাপ বা মুখ্য চাপ এতিয়া আৰু বেছি আমাৰ মানে পৰিষ্কাৰ হৈছে বুজিবলৈ কেতিয়াবা তাৰমানে এনেকৈ ক'ব পাৰি যে অৰ্ধবৃত্ততকৈ ডাঙৰ চাপক মুখ্য চাপ বুলি কোৱা হয় আৰু অৰ্ধবৃত্ততকৈ সৰু চাপক গৌণ চাপ বুলি কোৱা হয় বা উপচাপ কি অধিচাপ উপচাপ বুলি ক'ব উপ বা গৌণ অধি বা মুখ্য এতিয়া আমি বৃত্তাংশটো অলপ আলোচনা কৰোঁ বৃত্তাংশ মানে কি হয় মই ছবিটো বৃত্ত এটা আঁকি লৈছোঁ আৰু এই বৃত্তটোৰ অকেন্দ্ৰীয় বৃত্তৰ OA এডাল ব্যাসাৰ্ধ এই ব্যাসাৰ্ধ আৰু OB এডাল ব্যাসাৰ্ধ বুজি পাইছানে এই OA আৰু OB ব্যাসাৰ্ধই বৃত্তটো হয়নে এই OA আৰু OB ব্যাসাৰ্ধই বৃত্তৰ চাবচোন এটা আকৃতি দিছে এইখিনি অংশ চোৱা এই OA আৰু OB ব্যাসাৰ্ধৰ সূত্ৰটো এনেকুৱা হ'ব সংজ্ঞাটো বৃত্তৰ দুডাল ব্যাসাৰ্ধৰ মাজৰ অংশখিনিক বৃত্তাংশ বুলি কোৱা হয় বৃত্তাংশ বুলি কোৱা হয় তে মাজৰ অংশ মানে কি এইডাল ব্যাসাৰ্ধ বৃত্ত এটাৰ দুডাল ব্যাসাৰ্ধ এই OA আৰু OB ব্যাসাৰ্ধৰ মাজৰ অংশখিনিক মাজৰ মানে এইখিনি হ'ব আৰু উল্টাকে চালে এইখিনি হ'ব গতে এইখিনি অংশ কি বুলি কোৱা হয় বৃত্তাংশ বুলি কোৱা হ'ব এটা বৃত্তাংশ দুই প্ৰকাৰৰ আছে চাবা সূত্ৰটো একেই বৃত্তাংশটো কি এই ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশ এইখিনি নহলে এই ব্যাসাৰ্ধ দুডালৰ এইখিনি অংশ হ'ব নতুবা এইখিনি এই দুটা অংশত ভাগ কৰিছে এই দুটা অংশকে বৃত্তাংশ বুলি কোৱা হয় এই বৃত্তাংশ দুই প্ৰকাৰ আছে এই সৰু যেটো হ'ব হয়নে এই সৰুখিনি আগৰ নিচিনাই এইখিনিক কোৱা হ'ব গৌণ বৃত্তাংশ আৰু এইখিনিক কোৱা হ'ব বেছিখিনি কি কোৱা হ'ব মুখ্য বৃত্তাংশ বুজি পাইছা গতে বৃত্তাংশ যদি আৰু যদি অৰ্ধ বৃত্তাংশ হ'ব যদি আৰু হেৰি হয় এইটো মাজলৈ যদি আমি ব্যাস আঁকি দিওঁ তেতিয়া বেলেগ সমান হ'ব না দুটা ভাগ বৃত্তাংশ দুটা গতিকে দুডাল জ্যাৰ মাজৰ অংশখিনিক বৃত্তাংশ বুলি কোৱা হয় সূত্ৰটো এনেকুৱা বৃত্তাংশ দুই প্ৰকাৰৰ বা দুই ধৰণৰ আছে সেইটো হ'ল কি মুখ্য বৃত্তাংশ এইখিনি অঞ্চল আৰু গৌণ বৃত্তাংশ এইখিনি গৌণ আৰু এইখিনি মুখ্য বৃত্তাংশ আৰু গৌণ বৃত্তাংশ ক্লিয়াৰ হৈছে এইটো হৈছে বৃত্তাংশ এইবাৰ আমি বৃত্তকলালৈকে বৃত্তকলাটো ধাৰণাটো প্ৰায় একে খালি অলপ আমি ইয়াতে বুজিবলৈ এই দুটা তোমালোকে কেতিয়াও মিছ নকৰিবা এই দুটা বাৰে বাৰে চাবা ভিডিঅ'টো কিন্তু কি হ'ব এই দুটা কনচেপচন বহুতে কম্পিটিটিভ এক্সামবিলাকত ওলোটা কৰে ওলোটা মানে কি বৃত্তাংশটো বৃত্তখণ্ড হৈ যায় আৰু বৃত্তখণ্ডটো বৃত্তাংশ হৈ যায় বহুততে গতিকে এইটো সাৱধানে মনত ৰাখিবা অকেন্দ্ৰীয় বৃত্তৰ যিকোনো এডাল যদি মই জ্যা টানো হয়নে AB জ্যা
এই জেডালে বৃত্তটোক দুটা ভাগত ভাগ কৰিছে ভাগ দুটা সমান নহয় এইখিনিক কোৱা হয় বৃত্তকলা বা বৃত্তখণ্ড এইখিনিক আৰু এইখিনিকো কোৱা হ'ব বৃত্তকলা বা বৃত্তখণ্ড হে আগৰ নিচিনাকৈ গৌণ সৰু হ'লে আৰু ডাঙৰ হ'লে মুখ্য বৃত্তকলা বা বৃত্তখণ্ড আৰু ডাঙৰ হ'লে সৰু হ'লে গৌণ বৃত্তখণ্ড বা বৃত্তকলা ক্লিয়াৰ হৈছে জেআই যদি বৃত্তটোক দুটা ভাগত ভাগ কৰে প্ৰতিটো ভাগকে একোটা বৃত্তখণ্ড বা বৃত্তকলা বোলে আৰু যদি ব্যাসাৰ্ধই ভাগ কৰে মনত ৰাখবা সেইটো ক্লিয়াৰ কৰি ব্যাসাৰ্ধই যদি ভাগ কৰে সেইটো বৃত্তাংশ বুলি কোৱা হয় বৃত্তাংশ আৰু বৃত্তকলাৰ ডিফাৰেন্সটো এইখিনি ক্লিয়াৰ হৈছে গতিকে এইবাৰ আমি আন এটা টপিকলৈ আহিম মই ছবিটো মুছি লওঁ এতিয়া কি বৃত্তস্থকোণটো আমি চাওঁ বৃত্তস্থকোণনো কি এতিয়া চাবা তোমালোকৰ মই পৰিধিৰ ওপৰত এই বৃত্তটোৰ এইটো পৰিধি হয়নে অ কেন্দ্ৰ বৃত্তৰ পৰিধিৰ ওপৰত মই দুটা বিন্দু লৈছোঁ বি চি বি আৰু চি এই বিন্দু দুটাই পৰিধিৰ যিকোনো এটা বিন্দু অন্য এটা বিন্দুৰ লগত মানে পৰিধিৰ যিকোনো এটা বিন্দুৰ লগত যদি বিন্দু এটা কোণ উৎপন্ন কৰিছে নাই এইটো এটা কোণ উৎপন্ন কৰিছে হয়নে এই চি এই দুডাল জিয়া বুলি ক'ব পাৰি দুডাল জিয়াই পৰিধিৰ লগত পৰিধিৰ যিকোনো এটা বিন্দুৰ লগত মানে বিন্দু যে লগালগি হয় তেওঁলোকে যিটো কোণ উৎপন্ন কৰে সেই কোণটো বৃত্তৰ ওপৰত আছে নাই বৃত্তটোৰ ওপৰত আছে সেইকাৰণে এক বৃত্তস্থ কোণ বুলি কোৱা হয় বৃত্তস্থ কোণৰ আন এটা নাম পৰিধিস্থ কোণ বুলি কোৱা হয় তাক বুজি পাইছা তাৰ দুডাল জিয়াই বৃত্তৰ কোনো এটা বিন্দুত লগ লাগি যিটো কোণ উৎপন্ন কৰে সেইটো বৃত্তস্থ কোণ বা এনেকৈ ক'ব পাৰি বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো দুটা বিন্দুই তাৰ পৰিধিৰ আন এটা বিন্দুৰ লগত অন্য এটা বিন্দুৰ লগত যিটো কোণ উৎপন্ন কৰে সেইটো হৈছে বৃত্তস্থ কোণ বা পৰিধিস্থ কোণ ক্লিয়াৰ হৈছে এইবাৰ আহিল কেন্দ্ৰস্থ কোণ একেই বস্তু খালি এই বৃত্তটোৰ পৰিধিৰ যিকোনো এটা অংশই তাৰমানে অংশই বা যিকোনো দুটা বিন্দুই কেন্দ্ৰৰ লগত এইবাৰ কেন্দ্ৰৰ লগত এইটো কৰিছে এইটো কেন্দ্ৰ অ কেন্দ্ৰ আৰু এইটো অ চি আৰু অ বি এই দুটালে কেন্দ্ৰৰ লগত আমাৰ বৃত্তটোৰ যিকোনো দুটা বিন্দুৱে কেন্দ্ৰৰ লগত যি পৰিমাণৰ কোণ উৎপন্ন কৰে হয়নে এইটো কোৱা হয় কেন্দ্ৰস্থ কোণ এইটো কেন্দ্ৰত উৎপন্ন কৰিছে কাৰণে এইটো কেন্দ্ৰস্থ কোণ কি হ'ব এইটো কেন্দ্ৰস্থ কোণ হ'ব তোমাৰ কোণ বি অ চি আৰু বৃত্তস্থ হ'ব কি বৃত্তস্থ হ'ব তোমাৰ বি এ চি কোণ বি এ চি কেন্দ্ৰত উৎপন্ন কৰিলে মনত ৰাখিবা কেন্দ্ৰস্থ চাপ এটাই পৰিধিৰ যিকোনো দুটা বিন্দুৱে কেন্দ্ৰৰ লগত যি পৰিমাণৰ কোণ উৎপন্ন কৰে সেইটো কেন্দ্ৰস্থ কোণ বুলি কোৱা হয় আৰু বৃত্তস্থ পৰিধিৰ যিকোনো দুটা পৰিধিৰ আন এটা বিন্দুৰ লগত যিটো কোণ উৎপন্ন কৰে সেইটো হ'ল বৃত্তস্থ কোণ আৰু কেন্দ্ৰস্থ কোণৰ ধাৰণাটো সম্পূৰ্ণ হৈছে আৰু এটা সদায় মনত ৰাখিবা এই কোণটোৰ দুগুণ সদায় এইটো তাৰমানে কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ হয় ইয়াৰ ডাবল হয় আমি পিছত প্ৰমাণ কৰিম এইটো উপপাদ্য থাকিব পিছত আমাৰ ক্লাছত আৰম্ভ হ'ব স্পৰ্শকটো কি বাহিৰৰ পৰা যদি আমি কোনো এটা ৰেখা জানো বৃত্তৰ যিকোনো এটা বিন্দুত যদি স্পৰ্শ কৰে মাত্ৰ এটা বিন্দুত স্পৰ্শ কৰিব লাগিব ই মাজেদি গ'লে নহ'ব এটা বিন্দুত স্পৰ্শ ধৰা পি বিন্দুত এ বি ৰেখাই অ কেন্দ্ৰীয় বৃত্তক এই পি বিন্দুত স্পৰ্শ কৰিছে ধৰা পি বিন্দুত বুজি পাইছা কোনো এডাল ৰেখাই বৃত্তটোৰ যদি এটা বিন্দুত মাত্ৰ স্পৰ্শ কৰে এটা বিন্দুত হয়নে এই বিন্দুটোক কোৱা হ'ব এই বিন্দুটোক পি বিন্দু স্পৰ্শ বিন্দু আৰু এ বি ডালক কি বুলি কোৱা হ'ব এ বি ৰেখাডালক এ বি কোৱা হ'ব স্পৰ্শক এইডালক স্পৰ্শক বুলি কয় আৰু এইটোক স্পৰ্শ বিন্দু বুলি কোৱা হয় কেন্দ্ৰৰ পৰা যদি আমি এডাল ৰেখা টানো এই স্পৰ্শ বিন্দুটোলৈকে তেনেহ'লে সদায় মনত ৰাখিবা এইডাল লম্ব হ'ব লাগিব লম্ব তাৰমানে স্পৰ্শৰ ওপৰত কেন্দ্ৰৰ পৰা টনা ব্যাসাৰ্ধডাল সদায় লম্ব হৈ থাকে বুজি পাইছা স্পৰ্শক এটা বিন্দুত স্পৰ্শ কৰিলে স্পৰ্শক আৰু যদি বৃত্তটোৰ মাজেদি গুচি যায় দুটা বিন্দুত স্পৰ্শ কৰে কোনো এডাল ৰেখাই যদি বৃত্তটো কাটি দি ফেলে দুটা বিন্দুত নিশ্চয় পৰিধিৰ যিকোনো দুটা বিন্দুত যদি স্পৰ্শ কৰে তেনেহ'লে এইডালক কোৱা হ'ব ছেদক এইডাল হ'ব ছেদক আৰু স্পৰ্শকৰ ডিফাৰেন্সটো এইখিনি ভেৰি ইজি গতিকে স্পৰ্শকটো এটা বিন্দুত স্পৰ্শ কৰিবহি টাচ কৰি যাব আৰু ছেদকে কি কৰিব সি দুটা বিন্দুত কাটি দিব তাৰমানে
তাৰমানে বৃত্তটোক যদি কাষেদি মাজেদি কোনোবা এটা অংশেদি কাটি দিয়ে সেইডাল ছেদক ছেদ কৰা তাৰমানে আৰু স্পৰ্শক স্পৰ্শ মাত্ৰ টাচ কৰিছে এটা বিন্দুত ক্লিয়াৰ হৈছে এডাল ছেদক আৰু এডাল স্পৰ্শক গতিকে আমি বৃত্ত সম্পৰ্কে আজি এইখিনি আলোচনা কৰিলোঁ কেন্দ্ৰ পৰিধি ব্যাসাৰ্ধ জ্যা ব্যাস চাপ বা ধনু তিনিটা ভাগ পালোঁ আমি বা বৃত্তাংশ দুটা ভাগ মুখ্য আৰু গৌণ বৃত্তকলা বা বৃত্তখণ্ডৰ দুটা ভাগ মুখ্য আৰু গৌণ বৃত্তস্থকোণ কেন্দ্ৰস্থকোণ স্পৰ্শক ছেদক এইখিনি আৰু আমাৰ চক্ৰ চতুৰ্ভুজ বুলি ইয়াত এইটো সংলগ্ন কৰা নাই সেইটো অলপ বেলেগ ধৰণে হয় টপিকটো আমি যেতিয়া আমি উপপাদ্য আমি প্ৰমাণ কৰিম সেইটোত আমি চক্ৰ চতুৰ্ভুজ সম্পৰ্কে সেইটোত পাম আমি গতিকে বৃত্ত সম্পৰ্কীয় মানে যিটো আমাৰ পদ বৃত্তৰ লগত সংলগ্ন থকা যিবিলাক জড়িত থকা যিকেইটা পদ আমাৰ প্ৰায় 100% 99% মোটামুটি আমাৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে এই লেসনটোত গতিকে এইখিনি জানিলে আমি পিছৰ উপপাদ্যবিলাক আমাৰ সমাধান কৰিবলৈ সহজ হ'ব গতিকে এইখিনি তোমালোকে ভালদৰে মন দি চাবা ধন্যবাদ